হঠাৎ কিছুমান ঘটনা হৈ যায় আৰু হঠাৎ হৈ যোৱা ঘটনাটোৱে বিপদ মাতিব পাৰে আৰু বৰ্তমান সময়ত এইটো চাওক ৰজাপুলত যি এটা ঘটনা সংঘটিত হ'ল তীব্ৰ গতিত বুলি ক'বলৈও ভুল কোৱা নহ'ব অৰ্থাৎ যিজন চালকৰ ভুলবশতঃ এক্সেলেটৰত ভৰি থোৱাৰ লগে লগে গাড়ী পাল্টি মাৰি গ'ল আৰু এইফালৰ পৰা বামুণপুখুৰীৰ পৰা আহি আছিলে শিমলুগুৰিৰ পৰা আলহী আনিবৰ কাৰণে আৰু আহি থাকোঁতে এইখিনিত হঠাৎ ব্ৰেকৰ ঠাইত এক্সেলেটৰত ভৰি দবাই পলত এইদৰেই ভানখন ওলোটা হৈ বিদ্যুতৰ খুঁটা দেখিছে ন ইয়াত দুই টুকুৰা কৰি ভাঙি দুই টুকুৰা নহয় বহুত টুকুৰাই হ'ল বিদ্যুতৰ খুঁটা ভাঙি ভান তলত পৰি গ'ল আৰু কিন্তু সৌভাগ্যবশতঃ ইয়াত যিজন চালক আছিলে আৰু যিজন আছিলে যুৱক দুইজনে কিন্তু কোনো ধৰণৰ হানি হোৱা নাই আৰু কিন্তু ভানখন এইদৰে যথেষ্ট ক্ষতি হৈছে এই ছাইডত মুটুকা পৰিছে কিন্তু এটা কথাই বেয়া লাগিছে যিহেতু ৰাস্তা পথটোৰ ক্ষেত্ৰত মানুহে সদায় গাড়ী চলাওঁতে অধিক সাৱধান হোৱাটো উচিত দুৰ্ঘটনা হৈ যায় হঠাৎ হৈ যায় কোনেও কৰোঁ বুলি নকৰে কিন্তু এই ঘটনা অত্যন্ত ভয়াৱহ আছিলে যদিহে কোনো থকা হ'লে কোনো লোকক মহতিয়াই নিয়া হ'লে বা ইয়াত উঠি যোৱা চালককেইজনৰ কিবা এটা হোৱা হ'লে কিন্তু তেওঁলোকে হয়তো জীৱন দুনাই ঘূৰাই নাপালে হয় যেনেকুৱা এটা আচলতে দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু যি নহওক সৌভাগ্যবশতঃ তেওঁলোকৰ প্ৰাণবায়ু বাচিলে দুইজন যুৱকেই বাচিলে কিন্তু বিদ্যুতৰ খুঁটা ভাঙি ইয়াত এনেকৈ বাগৰি পৰিলে ইয়াত দেখিছে ৰজাপুল বামুণপুখুৰীৰ পৰা আহি থকা অৱস্থাত সেইদৰেই এক্সেলেটৰত ভৰি দি পালত এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল সেয়ে গাড়ী চলাওঁতে সদায় সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয় অন্যথা এনেধৰণৰ ঘটনাই কিন্তু বহু লোকৰে জীৱন কাঢ়ি নিব পাৰে ঘৰৰ পৰা বামুণপুখুৰীৰ পৰা শিমলুগুৰি আলহী আনিবলৈ শিমলুগুৰিলৈ গৈ আছিল আৰু গৈ থকা অৱস্থাতে ৰজাপুলত এই ঘটনা সংঘটিত হয়